নমস্কাৰ খবৰ সবিশেষ ষ্টুডিঅ'ত মই প্ৰাঞ্জল দেৰগাঁও নাৰিকলগুৰিত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হ'ল অগ্নিকাণ্ডত ভস্মীভূত হৈছে দুখন বাহন জ্বলি ছাই হ'ল এখন মাৰুতি কাৰ আৰু এখন টাটা মেজিক অজিত দাস নামৰ লোকজনৰ ঘৰত সংঘটিত হয় অগ্নিকাণ্ড অগ্নি নিৰ্বাপক বাহিনীয়ে পাছত অৱশ্যে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় কিন্তু এই অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই দেৰগাঁওৰ নাৰিকলগুৰিতে এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় অগ্নিকাণ্ডত ভস্মীভূত হ'ল দুখনকৈ বাহন জ্বলি ছাই হ'ল এখন মাৰুতি কাৰ আৰু এখন টাটা মেজিক অজিত দাস নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড পাছত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় কিন্তু এতিয়াও এই অগ্নিকাণ্ডৰ কাৰণ স্পষ্ট হোৱা নাই এক ভয়ংকৰ অগ্নিকাণ্ড দেৰগাঁৱত এই অগ্নিকাণ্ড সংঘটিত হ'ল অঞ্চলটোৰ নাম নাৰিকলগুৰি হঠাৎ এই অগ্নিকাণ্ড সংঘটিত হয় আৰু দুখনকৈ বাহন ভস্মীভূত হয় একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে যে কোনো লোকে জানি বুজি তেল ঢালি এই গাড়ীত জুই লগাই দিছে কিন্তু এতিয়াও সেই কথা স্পষ্ট হোৱা নাই ইয়াৰ প্ৰকৃত কাৰণ এতিয়াও উদ্ঘাটন হোৱা নাই কেনেধৰণে জ্বলিবলৈ পালে এই বাহন দুখন ইতিমধ্যে জ্বলি ছাই হ'ল এখন মাৰুতি কাৰ আৰু এখন টাটা মেজিক অজিত দাস নামৰ লোকজনৰ ঘৰত এই অগ্নিকাণ্ড সংঘটিত হয় মাত্ৰ কিছু সময় পূৰ্বে অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে কিন্তু ইতিমধ্যেই জ্বলি ছাই হৈছে মাৰুতি কাৰ আৰু টাটা মেজিক দুখন দেৰগাঁৱৰ নাৰিকলগুৰিত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হ'ল কিন্তু এই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়ালৈকে সন্মুখলৈ অহা নাই এবাৰ ডিব্ৰুগড়ত খেলুৱৈৰ ৰূপত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল টেনিছ কোৰ্টত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰীৰ প্ৰতিদ্বন্দ্বীৰ ৰূপত বিধায়ক প্ৰশান্ত ফুকন প্ৰতিদ্বন্দ্বী হ'ল উপায়ুক্ত পল্লৱ গোপাল ঝাও শনিবাৰে চৌকিডিঙি খেলপথাৰত নতুনকৈ নিৰ্মিত এখন অত্যাধুনিক টেনিছ লন কোৰ্ট উদ্বোধন কৰি বহু সময় এইদৰেই লন টেনিছ খেলিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ত খেলুৱৈৰ ৰূপত ৰাজ্যৰ মুখ্যমন্ত্ৰী টেনিছ কোৰ্টত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰীৰ প্ৰতিদ্বন্দ্বীৰ ৰূপত বিধায়ক প্ৰশান্ত ফুকন প্ৰতিদ্বন্দ্বী হ'ল উপায়ুক্ত পল্লৱ গোপাল ঝাও আজি চৌকিডিঙি খেলপথাৰত নতুনকৈ নিৰ্মিত এই অত্যাধুনিক টেনিছ লন কোৰ্ট উদ্বোধন কৰি বহু সময় এইদৰেই লন টেনিছ খেলিলে মুখ্যমন্ত্ৰীগৰাকীয়ে এবাৰ বকুত আৰক্ষীৰ জালত পৰিছে 4টা কুখ্যাত চোৰ ধৃত কালিমুদ্দিন আলী আল আমিন আমিনুল ইছলাম আৰু শাহজাহান আলী সোণ চুৰিৰ ঘটনাত জড়িত আটাইকেইটা চোৰ বকুত থানাৰ সোণতলী মাহতলী বজাৰৰ এখন জুৱেলাৰীত 13 মে'ত সংঘটিত হৈছিল এক চুৰি কাৰ্য জুৱেলাৰীখনৰ পৰা 15 লাখ টকা মূল্যৰ সোণ ৰূপৰ আ অলংকাৰৰ চুৰি কৰি আত্মগোপন কৰি আছিল এই সোণ চুৰি চক্ৰৰ দলটো জুৱেলাৰীখনৰ স্বত্বাধিকাৰী চুলতান মাহমুদৰ এজাহাৰৰ ভিত্তিত বকু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কুখ্যাত চোৰৰ দলটো সোণ চুৰিৰ ঘটনাত ধৃত শাহজাহান আলী নামৰ চোৰটো স্বত্বাধিকাৰী চুলতান মাহমুদৰ দোকানৰ কৰ্মচাৰী আছিল আৰক্ষীয়ে কিছু পৰিমাণৰ সোণ ৰূপৰ গহনা মোকালমোৱাৰ দৌলাহালৰ পৰা উদ্ধাৰ কৰিছে যদিও আৰু কিছু পৰিমাণৰ সোণ উদ্ধাৰ কৰিবলৈ আৰক্ষী এতিয়ালৈকে সক্ষম হোৱা নাই চন্দলে এখন জুৱেলাৰী চুৰি হৈছিল এই সংক্ৰান্তে আমি তদন্ত কৰি আমি 4জন সন্দেহ কৰায়ত্ব কৰোঁ তেওঁলোক ক্ৰমে আলামিন আলী তাৰপিছত নেক্সটজন হৈছে কলিমুদ্দিন আৰু তাৰ নেক্সটজন হৈছে আমিনুল আৰু শাহজাহান আলী এই শাহজাহান আলীক আমি তেওঁৰ উক্ত জুৱেলাৰীৰ কৰ্মচাৰী হয় আৰু আমি গোপনীয় সূত্ৰে তেওঁ জড়িত থকা বুলি গম পাই তেওঁক আৰু অন্যান্য সোধপোছ কৰি আমি তেওঁলোক জড়িত থকাটো আমি নিশ্চিত হ'ব পাৰোঁ মহামাৰীৰ মাজতে মাধমাৰ বাঢ়ি আছে ইন্ধনৰ দাম 14 দিনে ঊৰ্ধ্বমুখী পেট্ৰল আৰু ডিজেলৰ দাম আজিৰ দিনটোত গুৱাহাটী মহানগৰীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম 83 টকা 31 পইচাৰ বিপৰীতে প্ৰতি লিটাৰ ডিজেলৰ দামে চলে 76 টকা 87 পইচা বাঢ়ি আছে ইন্ধনৰ দাম শতকৰ দিশে পেট্ৰলৰ দাম মহামাৰীৰ মাজতে মাধমাৰ 14 দিনে ঊৰ্ধ্বমুখী ইন্ধনৰ দাম লকডাউনে কঁকাল ভাঙিলে সৰ্বসাধাৰণৰ
তাৰ মাজতেই পুনৰবাৰৰ বাবে সৰ্বসাধাৰণৰ মূৰত কেন্দ্ৰই সোধালে ৰাম টাঙোন। পেট্ৰল ডিজেলৰ দামে ভংগ কৰিলে সৰ্বকালৰ অভিলেখ। শনিবাৰৰ দিনটোত গুৱাহাটী মহানগৰীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম 83 টকা 31 পইচাৰ বিপৰীতে প্ৰতি লিটাৰ ডিজেলৰ দামে চলে 76 টকা 87 পইচা। বিগত 14 দিনে ক্ৰমাগত বাঢ়িয়ে আছে ইন্ধনৰ দাম। প্ৰতি লিটাৰ ইন্ধনত নিতৌ বৃদ্ধি হৈছে 30 পইচাৰ পৰা 39 পইচা পৰ্যন্ত, যাৰ ফলত চৰকাৰৰ ওপৰত নাৰাজ সৰ্বসাধাৰণ জনতা। আজি বেছি হৈছে, ডেইলি বাঢ়ি আছে মোটামুটি 30 পইচা 31 পইচা কৰি ডেইলি বাঢ়ি আছে। গতিকে আগত হোৱা নাই 83 টকা কেতিয়াও হোৱা নাই, আজি হৈছে। ইন্ধনৰ দাম বৃদ্ধিৰ লগে লগে অত্যাৱশ্যকীয় সা সামগ্ৰীৰ পুনৰ দাম বৃদ্ধিক লৈও শংকিত কোনোমতে জীৱন নিৰ্বাহ কৰি থকা লোকসকল। মানুহৰ বিপদৰ সময়ত চৰকাৰে গ্ৰহণ কৰা এনে সিদ্ধান্ত হঠকাৰী বুলিও মন্তব্য ক্ষোভিত গ্ৰাহকৰ। মাধমাৰ বুলি ক'ব লাগিব। পেট্ৰল বা ডিজেলত বঢ়াই দিয়ে, আৰু পেট্ৰল বা ডিজেলত যেতিয়া দাম বাঢ়ি যাব তেতিয়াহ'লে বিভিন্ন অন্যান্য সামগ্ৰীত ট্ৰেন্সপৰ্টৰ পৰা আদি কৰি বিভিন্ন খৰচৰ কাৰণে বাঢ়ি যোৱাটো স্বাভাৱিক। গতিকে এইটো চৰকাৰৰ এটা পলিচি, প্ৰতি বাৰে বাৰে আপুনি গেছ চিলিণ্ডাৰৰ ক্ষেত্ৰতে কওক, পেট্ৰলৰ ওপৰতে কওক, এইহেন মানে মহামাৰীৰ সময়ত এইহেন মানুহৰ অভাৱৰ দিনত চৰকাৰে কিন্তু এইটো এটা একদম মানে ভুল সিদ্ধান্ত লয়, হতকাৰী সিদ্ধান্ত। শনিবাৰৰ দিনটোত দেশৰ ভিতৰতে মুম্বাইত সৰ্বাধিক ইন্ধনৰ দাম, দেশৰ ভিতৰতে দিল্লীত সৰ্বনিম্ন ইন্ধনৰ দাম। মহামাৰী কৰোনাই মানৱ সমাজ বিপদত পেলোৱাৰ সময়তেই ইন্ধনৰ দাম বৃদ্ধিয়ে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সৰ্বসাধাৰণ লোকৰ মাজত। কেমেৰা পাৰ্চন হিতেশৰ সহযোগত বিপুল বৰ্মন, নিউজ 18 অসম নৰ্থ ইষ্ট। চীনৰ আক্ৰমণৰ পাছত কি প্ৰতিক্ৰিয়া ভাৰতবাসীৰ? দেশজুৰি নেটৱৰ্ক 18ৰ সমীক্ষা। চীন সন্দৰ্ভত দেশবাসীৰ মতামতক লৈ নিউজ 18ৰ এটা প্ৰশেকত এয়া হ'ল দ্বিতীয়টো সমীক্ষা। অনলাইন যোগে চলোৱা হৈছিল এই সমীক্ষা। নেটৱৰ্ক 18ৰ ৱেবছাইট, ছ'চিয়েল মিডিয়াৰ সকলো একাউণ্ট তথা CNN, নিউজ 18 ইণ্ডিয়া আৰু নিউজ 18ৰ অন্যান্য আঞ্চলিক ভাষাৰ চেনেল CNBC TV 18, মানি কণ্ট্ৰল আৰু ফাৰ্ষ্ট পোষ্ট যোগে চলোৱা হৈছিল সমীক্ষা। চীন সন্দৰ্ভত 9টা প্ৰশ্ন কৰা হৈছিল দেশবাসীক। সেই অনুসৰি 70% লোকে স্ব-ইচ্ছাৰে চীনা সামগ্ৰী বৰ্জন কৰিবলৈ আগ্ৰহী বুলি মন্তব্য কৰে। প্ৰয়োজনত অধিক মূল্য ভৰিবলৈ প্ৰস্তুত এই 70% লোকে। দ্বিতীয়তে 91% লোকে চাইনিজ এপ ব্যৱহাৰ নকৰাৰ ঘোষণা কৰাৰ লগতে আনকো চাইনিজ এপ ব্যৱহাৰৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাব বুলি মত পোষণ কৰে। 92% ভাৰতীয়ৰ নাই চীনৰ ওপৰত বিশ্বাস। চীনা খাদ্যক লৈ এতিয়াও দুমোজাত অৱশ্যে ভাৰতীয়। 43% লোকে চীনা খাদ্য গ্ৰহণ নকৰোঁ বুলি মত প্ৰকাশ কৰাৰ বিপৰীতে 31%ই চীনা খাদ্যৰ পোষকতা কৰে। 97% দেশবাসীয়ে ভাৰতীয় চেলিব্ৰিটিক চীনা সামগ্ৰীৰ বিজ্ঞাপন বৰ্জনৰ আহ্বান জনায়। 92% ভাৰতীয়ই পাকিস্তানতকৈ চীন ভাৰতৰ বাবে বৃহৎ শংকাৰ কাৰণ বুলি অভিহিত কৰে। 52% লোকে চীনৰ লগত বুজাবুজিৰ বিৰোধিতা কৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পতকৈ দেশৰ কাৰণে শুভাকাংক্ষী বুলি সমীক্ষাত একাংশ লোকে প্ৰকাশ কৰে। 19.32% লোকে পুটিনক সমৰ্থন কৰাৰ বিপৰীতে ট্ৰাম্পক সমৰ্থন কৰে 18.12% লোকে। কাইলৈ বলয়গ্ৰাস বা বলয়কাৰ সূৰ্যগ্ৰহণ। পৃথিৱীৰ পৰা তুলনামূলকভাৱে অধিক দূৰত থাকিব চন্দ্ৰ। গুৱাহাটীত সূৰ্যগ্ৰহণ আৰম্ভ হ'ব পুৱা 10:57। সৰ্বোচ্চ গ্ৰহণ দেখা যাব দিনৰ 12:45। সূৰ্যগ্ৰহণৰ অন্ত পৰিব দিনৰ 2:24। কাইলৈ বলয়গ্ৰাস সূৰ্যগ্ৰহণ। কাইলৈ পৃথিৱীৰ পৰা তুলনামূলকভাৱে দূৰত থাকিব চন্দ্ৰ। সূৰ্য আৰু পৃথিৱীৰ মাজেৰে কাইলৈ পাৰ হ'ব চন্দ্ৰ। গুৱাহাটীত সূৰ্যগ্ৰহণ আৰম্ভ হ'ব পুৱা 10:57। সৰ্বোচ্চ গ্ৰহণ দেখা যাব 12:45। গ্ৰহণৰ অন্ত পৰিব দিনৰ 2:28। গুৱাহাটীত প্ৰায় 80% সূৰ্যটো ঢাকি ধৰিব চন্দ্ৰই। এই সন্দৰ্ভত গুৱাহাটী তাৰকাগৃহৰ কিউৰেটৰ ডক্টৰ বাবুল চন্দ্ৰ বৰাই কয়, সৰ্বমুঠ 3 ঘণ্টা 27 মিনিট সূৰ্যগ্ৰহণ অব্যাহত থাকিব। এছিয়া মহাদেশৰ বেছিভাগ অঞ্চলতে আৰু আফ্ৰিকাৰ
যিটো উত্তৰ পূব আফ্ৰিকাৰ পৰা আৰু এছিয়া মহাদেশৰ বেছিভাগ অঞ্চলৰ পৰাই দৃশ্যমান হ'ব বলয়গ্ৰাস সূৰ্যগ্ৰহণ। অৱশ্যে আমাৰ উত্তৰ পূৰ্বাঞ্চলত এই বলয়গ্ৰাস হিচাপে দেখা পোৱা নাযাব, ইয়াৰ আংশিক গ্ৰহণ হিচাপে সূৰ্যগ্ৰহণ হিচাপে দেখা যাব 10:57 পৰা দিনৰ। আৰু ইয়াৰ সৰ্বোচ্চ গ্ৰহণ হ'ব 12:45 সৰ্বোচ্চ গ্ৰহণ আৰু 2:24 গ্ৰহণৰ অন্ত পৰিব। প্ৰায় 3 ঘণ্টা 27 মিনিট 3 ঘণ্টা 27 মিনিট জুৰি অব্যাহত থাকিব। পূৰ্বতে গ্ৰহণ চাব পৰাকৈ জনসাধাৰণৰ বাবে তাৰকাগৃহত বিশেষ ব্যৱস্থা কৰা হৈছিল যদিও এইবাৰ নাথাকিব তেনে কোনো ব্যৱস্থা। কৰোনা ভাইৰাছে সৃষ্টি কৰা পৰিস্থিতিৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু কেনেকৈ জনসাধাৰণে চাব পাৰিব এই বলয়গ্ৰাস সূৰ্যগ্ৰহণ? খালী চকুৰে সূৰ্যগ্ৰহণ চোৱাটো হ'ব পাৰে বিপদজনক। এই সন্দৰ্ভত গুৱাহাটী তাৰকাগৃহৰ কিউৰেটৰগৰাকীয়ে কয়, সূৰ্যগ্ৰহণ চাবলৈ বৈজ্ঞানিকভাৱে পৰীক্ষা কৰা ছ'লাৰ ফিল্টাৰ বা 14 নম্বৰ শ্বেডৰ ৱেল্ডেড গ্লাছ ব্যৱহাৰ কৰিব পাৰে। সূৰ্যগ্ৰহণ চাবলৈ আটাইতকৈ নিৰাপদ প্ৰক্ৰিয়া হ'ল ডাঠ কাগজত সৰু ফুটা এটা কৰি বেৰত প্ৰতিবিম্বটো পৰিব দিলে চাব পাৰিব। নিৰাপদজনক উপায় হৈছে কি এখন কাৰ্ডবৰ্ডত সূৰ্যৰ পোহৰ পৰিব দি তাৰ এই ইমেজটো যিটো তাৰ প্ৰতিবিম্ব কোনোবা বেৰত বা স্ক্ৰীণত প্ৰতিফলিত কৰি লোৱাটো আটাইতকৈ শ্ৰেয়ৰ। কেমেৰা পাৰ্চন বিপ্লৱ পালৰ সহযোগত কুঞ্জন কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট। বাতৰি এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। পৰৱৰ্তী বাতৰি। গৰীব কল্যাণ ৰোজগাৰ অভিযানৰ শুভাৰম্ভণি কৰিলে দেশৰ প্ৰধানমন্ত্ৰীয়ে। প্ৰব্ৰজিত শ্ৰমিকৰ সংস্থাপনৰ লক্ষ্যৰে 125 দিনীয়া ৰোজগাৰ অভিযান আঁচনিৰ বাবে ধাৰ্য কৰা হৈছে 50,000 কোটি টকা। গৰীব কল্যাণ ৰোজগাৰ অভিযান आप सबकी तरफ से यहां से ये स्विच दबा करके ये उद्घाटन मैं नहीं कर रहा हूं, आप लोग कर रहे हैं। मैं तो सिर्फ इधर छोटा सा काम यहां से कर रहा हूं। কৰ্মহীন প্ৰব্ৰজিত শ্ৰমিকক সংস্থাপনৰ পদক্ষেপ। অভিলাষী আঁচনিৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ। এতিয়াৰে পৰা আপোনালোকে উন্নয়ন কৰিব পাৰিব নিজৰ চহৰখনৰ। আপোনালোক অংশীদাৰ হ'ব নিজৰ গাঁওখনৰ উন্নয়নৰ। লকডাউনৰ ফলত কৰ্মসংস্থাপন হেৰুৱাই নিজ নিজ ৰাজ্যলৈ উভতি যোৱা প্ৰব্ৰজিত শ্ৰমিকসকলক উদ্দেশ্যি এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। चाहे मजदूर हो, मिस्त्री हो, मटेरियल बेचने वाले छोटे दुकानदार हो, ड्राइवर हो, प्लम्बर हो, इलेक्ट्रिशियन हो, मैकेनिक हो, हर प्रकार के साथियों को रोजगार का इसमें अवसर है। जो हमारी बहनें हैं उनको भी स्वयं सहायता समूहों के माध्यम से भी जोड़ा जाएगा ताकि वो अपने परिवार के लिए अतिरिक्त साधन जुटा सके। गांव में ही आपके हुनर की पहचान की जाएगी ताकि आपके कौशल के मुताबिक आपको काम मिल सके। দেশৰ গ্ৰামাঞ্চলত সংস্থাপন বৃদ্ধিৰ লক্ষ্যৰে এই অভিলাষী আঁচনি হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে। লকডাউনৰ বাবে সংস্থাপনহীন হোৱাসকলক কৰ্মসংস্থাপন প্ৰদানেই প্ৰধান উদ্দেশ্য গৰীব কল্যাণ ৰোজগাৰ অভিযানৰ। বিহাৰৰ খাগৰিয়া জিলাৰ তেলিহাৰ গাঁৱৰ পৰা এই আঁচনিৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই অভিলাষী আঁচনিৰ বাবে 50,000 কোটি টকা ধাৰ্য। 6খন ৰাজ্যৰ 116খন জিলাত ৰূপায়ণ হ'ব এই আঁচনি। 25 ধৰণৰ কৰ্মসংস্থাপনমুখী কামত গুৰুত্ব। বিহাৰ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ঝাৰখণ্ড, উৰিষ্যা, ৰাজস্থানত ৰূপায়ণ কৰা হ'ব গৰীব কল্যাণ ৰোজগাৰ অভিযান। দেশৰ সৰু সৰু চহৰ আৰু গ্ৰামাঞ্চলৰ আন্তঃগাঁথনিৰ কামেৰে সংস্থাপনহীন প্ৰব্ৰজিত শ্ৰমিকক জীৱিকাৰ পথ মুকলি কৰিব এই অভিযানে। 125 দিন ধৰি চলিব এই অভিযান। কেন্দ্ৰীয় চৰকাৰে নতুন ৰোজগাৰ আঁচনি মুকলি কৰিলে ঠিকেই, কিন্তু বাদ পৰিল অসম। অসমৰ কৰ্মহীন শ্ৰমিকক গুৰুত্ব নিদিলে মোদী চৰকাৰে।
অসমক কিয় বাদ দিয়া হ'ল এই বুলি সমালোচনা কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। আৰু এই আঁচনিখনৰ বাবে তেখেতে 50,000 কোটি টকাৰ ব্যৱস্থা কৰিছে আৰু ভাৰতবৰ্ষৰ 6খন ৰাজ্যত এই আঁচনি ৰূপায়ণ কৰা হ'ব। 116খন জিলাত অসমীয়াৰ আৱেগ বুটলিবলৈ ডিঙিত এখন গামোচা, অসমলৈ আহিলে অসমীয়াত কথা কোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ যিসকল যুৱক যুৱতীয়ে নিজৰ কাম হেৰুৱাৰ বাবে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অসমলৈ ঘূৰি আহিলে তেখেতসকলৰ বাবে এই আঁচনিত অসমক অন্তৰ্ভুক্ত নাই কৰা। ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাহুল গান্ধীৰ কাৰ্যসূচীৰ সময়ত ওলোটাকৈ উৰিল ৰাষ্ট্ৰীয় পতাকা। কাছাৰ জিলা কংগ্ৰেছৰ কাৰ্যসূচীৰ সময়ত এই অঘটন সংঘটিত হ'ল। শুকুৰবাৰে ৰাহুল গান্ধীৰ জন্মদিন উপলক্ষে কাৰ্যসূচীৰ আয়োজন কৰিছিল কংগ্ৰেছে। ৰাষ্ট্ৰীয় পতাকাক অপমানৰ অভিযোগত শিলচৰ থানাত ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে। ইতিমধ্যে ছ'চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে এই দৃশ্য। ৰাহুল গান্ধীৰ কাৰ্যসূচীৰ সময়ত ওলোটাকৈ উৰিল ৰাষ্ট্ৰীয় পতাকা। কাছাৰ জিলা কংগ্ৰেছৰ কাৰ্যসূচীৰ সময়তেই এই অঘটন সংঘটিত হ'ল। শুকুৰবাৰে ৰাহুল গান্ধীৰ জন্মদিন উপলক্ষে কাৰ্যসূচীৰ আয়োজন কৰিছিল কংগ্ৰেছে। ৰাষ্ট্ৰীয় পতাকাক অপমানৰ অভিযোগত শিলচৰ থানাত গোচৰ ৰুজু কৰা হৈছে। ইতিমধ্যে ছ'চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে এই দৃশ্য।